হয় আজি আমাৰ পালিগুৰি চাৰিআলিৰ মেইন ৰোডৰ লগত আজি আপোনাৰ এভেকশ্যন চলি আছে। কিন্তু আমি দীৰ্ঘদিন ধৰি জানো এই মাটিখিনি চৰকাৰী মাটি হয় আৰু চৰকাৰী মাটি হোৱাৰ বাবে এটা ৰেলৱে পানী যোগান আঁচনি আপুনি ইতিমধ্যে দেখা পাইছে, এটা ঘৰ আছেই আৰু সেইখিনি মাটিৰ ওচৰতে কেইবাঘৰ পৰিয়ালৰ মানুহ ইয়াত বসবাস কৰি আছে। প্ৰায় 30-40-25 বছৰ হ'ল। এতিয়া আপোনাৰ চবতকৈ আচৰিত কথা হৈছে সেই চৰকাৰী মাটিখিনি লৈ দুটা ফৌজৰ মাজত আপোনাৰ গোচৰ চলি আছে। গোচৰ চলি থকাৰ সময়ত কেনেকৈ আপোনাৰ চৰকাৰী মাটিখিনি এটা বিহে মানুহৰ নামত কেনেকৈ এলাৰ্টমেণ্ট পালে আৰু সেই এলাৰ্টমেণ্ট পোৱাৰ পাছত তেওঁলোকে এটা কোৰ্টৰ পৰা তেওঁলোকে আজি এভেকশ্যন কৰাবলৈ তেওঁলোকে এটা লৈ আহিছে, অৰ্ডাৰ লৈ আহিছে। এতিয়া কথা হৈছে আপোনাৰ ইয়াত যিখিনি মানুহ বসবাস কৰি আছিলে এই মানুহখিনিৰ প্ৰায় আপোনাৰ সৰু সৰু ল'ৰা ছোৱালী আছে, বৃদ্ধা আছে। এটা মানুহ আপোনাৰ 3 দিনমান সময় দিলেও কথা বেলেগ কথা আছিলে। হঠাৎ তেওঁলোকে আজি ৰাতিপুৱা JCB লৈ আহি যিটো আপোনাৰ তেনেকৈ আপোনাৰ অমানৱিকভাৱে যিটো উচ্ছেদ কৰি আছে সেইটো আমি বিৰোধিতা কৰিছোঁ। কিন্তু চৰকাৰী মাটি উচ্ছেদ কৰক, আমি তাৰ বিৰোধিতা নকৰোঁ। আমি চৰকাৰী মাটি উচ্ছেদ কৰিছোঁ, আমি তাৰ কাৰণে ৱেলকাম জনাইছোঁ। কিন্তু সেই মাটিখিনি কেনেকৈ বেলেগৰ নামত এলাৰ্টমেণ্ট পোৱাৰ পাছত আৰু সেইটো অৰ্ডাৰ লৈ আহি তেওঁলোকে কেনেকৈ উচ্ছেদ কৰি আছে, এই অমানৱিক উচ্ছেদ এইটো আমি ধিক্কাৰ দিছোঁ, গৰিহণা জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ যাতে অমানৱিক উচ্ছেদ বন্ধ হয় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। চৰকাৰী মাটি হয়, আমি ঘৰ বনাই আছোঁ, এতিয়া ভাঙি কিনি বেলেগ একজনক দি আছে। এই নাজিৰটোৱে এনে গাদ্দাৰি কৰি পইচা লৈছে তাৰ পৰা বেছিকৈ লৈ কিনি আমাক এনে কোনো অৰ্ডাৰ চৰ্ডাৰ একো নাই, কাগজ দেখাব পৰা নাই, আমাক এনেই ভাঙি দি আছে। কেছ চলি আছিল, কেছটো আপোনাৰ এইটো কোৰ্টত আমি হাৰিছোঁ। তাৰপিছত আমি হাইকোৰ্টত আপিল কেছ কৰিছোঁ, আকৌ তাত কেছ চলি আছে। কেছ চলি আছে, কেছটো 12 বছৰ হৈছে কেছ চলা। 12 বছৰ কেছ চলিছে, চলাৰ পিছত আমি হাৰিছোঁ এইটো আমমুৰীয়া কোৰ্টত। তাৰপিছত আমি হাইকোৰ্ট কৰি আছোঁ, হাইকোৰ্টত কেছ চলি আছে। এতিয়া হাইকোৰ্টৰ পৰা এইটো ষ্টেৰ অৰ্ডাৰটো দিছে, আমি এইটো কোৰ্টত জমা দিছোঁ। এইটো বোলে ৰিজেক্ট কৰি দিলে, এই নাজিৰটোৱে কৈ আছে। চাইছে একো নটিচ দিয়া নাই, একো কামে নাই। খালি আহি কৈছে তহঁতৰ এতিয়া ঘৰ বাৰী 1 ঘণ্টা সময় দিছোঁ, বস্তু বাহিনীকেইটা চাইড কৰ। মই থাকি ইয়াত হৈ গ'ল মোটামুটি 30 বছৰ। চৰকাৰী মাটিটো আমি জানো, চৰকাৰী মাটি বুলি আমি আছোঁ ইয়াত। 30 বছৰ বেছি হৈছে আমি থাকা। চৰকাৰী বুলি আমি জানো, এইটো চৰকাৰী যেতিয়া চৰকাৰৰ দৰকাৰ চৰকাৰে লৈ যাক, আমি মানা নকৰোঁ। কিন্তু বেলেগে একজনক দিয়া আছে যে লৈখিনি আমাৰ নামত এলাৰ্টমেণ্ট হৈছেতো। তেতিয়া তেখেতসকলে বেদখল দিছিলে আৰু তেতিয়া আমি মহামান্য ন্যায়ালয়ত চাপিছোঁ। গোটেই ন্যায়ালয়ে সুদীৰ্ঘ 11 বছৰ পিছত বুজিছা নাই আমি ন্যায় পাইছোঁ। এতিয়া সেই ন্যায় নিৰ্দেশনো উচ্ছেদ হৈ আছে আৰু ল'বলগীয়া লেণ্ডলেছৰ বেছি হৈছে। লেণ্ডলেছ 4 কঠা 13 লৈছে। 13 লৈছে। কাৰ নামত হৈছে? দেউতাৰ নামত কি নাম? জামালুদ্দিন আছে ঢুকাইছে। কেতিয়াৰ পৰা চলি আছিলে? কিবা কেছ চলি আছিলে? কেছ চলি আছিলে পৰা হেৰিৰ পৰা, ইন্দোৰৰ পৰা। হাইকোৰ্টত কেছটো চলি আছে এতিয়া? হাইকোৰ্টত কেছ চলি আছে বুলি? হাইকোৰ্টত কোনো কেছ নাই। ইয়াতে আপিল কৰিছিলে, ইয়াত 2বাৰ আপিল কৰিছিলে, 2বাৰ ৰিজেক্ট হৈছে। পিছত হাইকোৰ্টৰ কাষ চাপি হাইকোৰ্টত এইটো ষ্টে ৰিজেক্ট হৈছে। সিহঁতৰ তাৰ নথি পত্ৰ আনে।